Question number 1. Which is the second largest continent in the world? পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি আফ্ৰিকা। Question number 2. Which is the second highest peak in the world? পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি গডউইন অষ্টিন। Question number 3. Amazon River flows through which of the following countries? নিম্নলিখিত কোনখন দেশৰ মাজেৰে আমাজন নদী বৈ গৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি ব্ৰাজিল। Question number 4. Which is the hottest desert in the world? পৃথিৱীৰ আটাইতকৈ গৰম মৰুভূমি কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি সাহাৰা। Question number 5. Between which two countries is the 49th parallel line located? 49 parallel কোন দুখন দেশৰ মাজত আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি USA and Canada. Question number 6. What is the capital of Denmark? ডেনমাৰ্কৰ ৰাজধানী কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কোপেনহেগেন। Question number 7. The river Nile flows through which continent? নীল নদী কোনখন মহাদেশৰ মাজেৰে বৈ গৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি আফ্ৰিকা। Question number 8. What is the shape of the Pacific Ocean? প্ৰশান্ত মহাসাগৰৰ আকৃতি কেনেকুৱা? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি ট্ৰায়াঙ্গুলাৰ শেপড। অৰ্থাৎ প্ৰশান্ত মহাসাগৰৰ আকৃতি প্ৰায় ত্ৰিভুজ আকৃতিৰ। Question number 9. Which is the widest river in the world? পৃথিৱীৰ আটাইতকৈ বহল নদী কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি আমাজন। Question number 10. Which of the following river is known as Yellow River? তলৰ কোনখন নদীক হালধীয়া নদী বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি হুৱাংহো। Question number 11. In which country is the headquarters of the World Bank located? বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় কোন দেশত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি USA. Question number 12. Where is Mariana Trench located? মাৰিয়ানা খাট ক'ত অৱস্থিত? শুদ্ধ অপশ্যন অপশ্যন বি প্ৰশান্ত মহাসাগৰ বা পেচিফিক অ'চেন। Question number 13. What is the highest peak of Africa? আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কিলিমাঞ্জাৰো। Question number 14. Which is the second largest country in the world by area? মাটিকালি অনুসৰি বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি কানাডা। Question number 15. Which of the following rivers crosses the equator twice? নিম্নলিখিত কোনখন নদীয়ে বিষুৱ ৰেখাক দুবাৰ অতিক্ৰম কৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি কংগো। Question number 16. London is situated on the bank of London কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ থেমছ। Question number 17. Which ocean is situated between the continent of Africa and Europe? কোনখন সাগৰ আফ্ৰিকা আৰু ইউৰোপ মহাদেশৰ মাজত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি ভূমধ্য সাগৰ বা মেডিটেৰিয়ান সি। Question number 18. What is the approximate circumference of Earth? পৃথিৱীৰ আনুমানিক পৰিধি কিমান?
শুদ্ধ অপশ্যন হ'ব অপশ্যন চি প্ৰায় 40,000 কিলোমিটাৰ Question number 19. What is the most populated country in the world in 2023? 2023 চনত পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ইণ্ডিয়া Question number 20. The Himalayan mountains belong to which category? হিমালয় পৰ্বত কোন শ্ৰেণীৰ পৰ্বত? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ভংগিল পৰ্বত বা ফল্ড মাউণ্টেইনছ Question number 21. The most abundant element in sea water is সাগৰৰ পানীত প্ৰচুৰ পৰিমাণে পোৱা মৌলবিধ হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ক্লৰিন Question number 22. The strait that separates Europe from Africa is ইউৰোপক আফ্ৰিকাৰ পৰা পৃথক কৰা প্ৰণালীটো হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ জিব্ৰাল্টাৰ প্ৰণালীয়ে আফ্ৰিকাক ইউৰোপৰ পৰা পৃথক কৰিছে Question number 23. Which of the following planets has largest number of satellites? নিম্নলিখিত কোনটো গ্ৰহত সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে শুদ্ধ অপশ্যন হ'ব অপশ্যন চি শনি শনি গ্ৰহৰ 83টা উপগ্ৰহ আছে Question number 24. Through which country does the equator pass? বিষুৱ ৰেখা কোনখন দেশৰ মাজেৰে পাৰ হয় শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ব্ৰাজিল Question number 25. Which planet looks reddish in the night sky? কোনটো গ্ৰহ ৰাতিৰ আকাশত ৰঙা দেখা যায় শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মাৰ্চ মংগল গ্ৰহক ৰাতিৰ আকাশত ৰঙা দেখা যায় Question number 26. When does the solar eclipse occur? সূৰ্যগ্ৰহণ কেতিয়া হয় শুদ্ধ অপশ্যন হ'ব অপশ্যন চি যেতিয়া চন্দ্ৰ সূৰ্য আৰু পৃথিৱীৰ মাজত আহে Question number 27. What is the capital of Thailand? থাইলেণ্ডৰ ৰাজধানী কি শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি বেংকক Question number 28. What is the currency of Russia? ৰাছিয়াৰ মুদ্ৰা কি শুদ্ধ অপশ্যন অপশ্যন চি ৰাবল Question number 29. Which is the highest sugar producing country in the world? পৃথিৱীৰ ভিতৰত সৰ্বাধিক চেনি উৎপাদনকাৰী দেশ কোনখন শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ইণ্ডিয়া Question number 30. The instrument used for recording earthquake waves is ভূমিকম্পৰ তৰংগ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন এ সিসমোগ্ৰাফ